এরম হুকনি গলতে নিপতি সম্প্রতি পদাতে হইল কৃষ্ণ রয়া দেখে কান্দন্ত দ্বারকে দ্বারকা কজে বেগুইলা ওর বৈকুণ্ঠ লাগে পয়ান করিবে পূজন্ত জগনে বাঘ কেহি বেলায়াকে হৃদয় দেবতা রহিলা জুড়ি আমকাখ ইরমে দেব বিগ্রহ লিখি আখিলা হরিহি ব্রহ্মগণকেরিহি ও সুখী কৃষ্ণ গুণগান করত কীর্তন কালক মরতা লৌকি অরামে পার্বতী ধরিতে আহি পশুপতি সন্দ্রুপে কৃষ্ণ বজাবে তম্বরু জগতর গুরু নাসন্দ্র গুণ বৌদাই অনুযত গাওয়ে গুণগীত বাউল দিব বজা অরম দুদুম্ভি মৃদঙ্গ রঙ্গে বিক ধরে বাউয়া কাখ সাই দৃষ্টি পুষ্প বৃষ্টি বলই কত রমে জয় কৃষ্ণ বলি হাতে হাতে পানি আনন্দে আজি দেবহরি পৃথিবী করি আকিবায়া পরম ভক্তি হৃদয়ে হরিকে কৃষ্ণর মাথাত পারিজাত পুষ্প রথি ব্রহ্মরুদ্র ইন্দ্র চন্দ্র আদি করে যত্র মহানীর পাল
আশা মূৰধন নাথ নাৰায়ণ বৰন্দ হবে তো কবে গোলামরা আখিবা মুরে খেথাই আখা করপরা করান্ত খাতর কৃষ্ণর ভীতি সাই জয় কৃষ্ণ শ্যাম গুরু শাস্ত্র এটা কৌমলীয় পরিচিত লাগত কৃষ্ণ প্রভু ভগবন্তৰ বৈকুণ্ঠ প্ৰেৰণৰ এই মহাবৰ্ণনাটো কৰিছে যি মুহূৰ্ততে তেওঁলোকে কৃষ্ণৰ মহা আদেশ পাই কান্দি কান্দি তেওঁ কৃষ্ণৰ পৰা আঁতৰি গুচি গ'ল তাৰপিছত কৃষ্ণই চিন্তা কৰিলে বা নিৰ্ণয় কৰিলে যে এই মুহূৰ্ততে মই ধৰাধাম এৰি থৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণতে এতিয়া তেওঁ যোগৰ মাজত সমাধিৰ মাজত নিজকে বিলীন কৰিবৰ কাৰণে প্ৰযত্ন কৰি মহা ধ্যান কৰিছে সেইখিনি সময়তে যে হৃদয়ৰ যিমানবিলাক দেৱতা আছিল সমস্তবিলাক গৈ আকাশৰ ফালে চালি ধৰিছে সেই বেলা আহি হৃদয় দেৱতা ৰহিলা জুৰি আত্মা এই হৃদয় দেৱতা বুলি কাক কোৱা হৈছে কৃষ্ণই এটা মানৱ দেহ ধাৰণ কৰি আছে মানৱ দেহত যিমানখিনি শক্তি নিহিত আছে 33 কোটি দেৱতা ইন্দ্ৰিয় বৰ্গ কাম ক্ৰোধ লোভ মোহকে আদি কৰি 24টা মহাতত্ত্ব এই সমস্ত বিলাকক একো একোজন দেৱৰ জৰিয়তে অধিকাৰ দিছে এই মানৱ দেহত সেই দেৱতাবিলাকৰ জৰিয়তে প্ৰভু ভগৱন্তে কৰ্ম কৰি আছে গতিকে সমস্ত ঘৰৰ কাৰণত সেই শক্তিসমূহে একো একোজন দেৱ বুলি পৰিচয় হৈছে আৰু যেতিয়া প্ৰভু ভগৱন্ত দেহৰ পৰা আঁতৰি যাবলৈ বিচাৰিব তেওঁ যোৱাৰ আগমুহূৰ্ততে এই দেৱতা বৰ্গই দেহৰ সংগ ত্যাগ কৰিব পঞ্চমুখী দেহৰ সংগ ত্যাগ কৰি তেওঁলোকে কৃষ্ণ যোৱালৈকে পৰমাত্মা পুৰুষজন দেহৰ পৰা যোৱাৰ মুহূৰ্তলৈকে তেওঁলোকে আকাশতে আগুৰি অপেক্ষা কৰি থাকিব যে তেওঁ গুচি যোৱাৰ পিছতহে তেওঁলোকে নিজৰ নিজৰ স্থানলৈকে গুচি যায় য'ৰ পৰা আহিছিল সেই ইন্দ্ৰিয় শক্তিসমূহ তাৰ পৰা গুচি যায় এতিয়া সেই কৃষ্ণৰ এটা মানৱ দেহ লৈ আছিল কাৰণে দেৱৰ দেৱ পৰম দেৱ সেই প্ৰভু ভগৱন্তৰ জনৰূপে হৃদয় দেৱতাৰ ৰূপত যাক আজি ভাগৱতে নিৰ্ণয় দিছে প্ৰকৃতপক্ষে সেই হৃদয় দেৱতা কোন যি দেৱসকলক তেওঁ আশ্ৰয় কৰি মানৱকে ধাৰণ কৰিছিল তেওঁলোককে মান্যতা দি তেওঁলোককে হৃদয় দেৱতা হিচাপে গণ্য কৰিছে আৰু এই ক্ষণত এতিয়া সমস্ত জগতত এটা আলোড়ন সৃষ্টি হৈছে বৈকুণ্ঠত থকা স্বৰ্গত থকা দেৱতাসকলৰ মনত কোলাহল সৃষ্টি কৰিছে আনন্দ উৎসৱ যে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ মানৱ লীলা সামৰি বৈকুণ্ঠলৈ গুচি আহিছে এয়াই হৈছে মহা উৎসৱৰ আনন্দৰ বিষয় আৰু সিদ্ধ মুনিসকলেও সাধকসকলেও তেওঁলোকৰ দৌৰি আহিছে আনন্দ কৃষ্ণৰ গুণগান গাই আছে যোৱাৰ সময়ত ভগৱন্তৰ কি ৰূপ লৈ দেহ ত্যাগ কৰি যাব এইখিনি অন্তত তেওঁলোকে চাবৰ কাৰণে বাঞ্ছা কৰিছে সেইকাৰণে গুণ লীলা কীৰ্তন কৰি দেৱ বাদ্য বজাই মহা উৎসৱৰে সকলোৱে আহিছে ইফালে আকৌ কৃষ্ণই চকু মুদি মহা ধ্যান কৰি আছে
গতিকে তাতেই কি বিসংগতি হৈছে মায়াৰ খেলখন প্ৰভু ভগৱন্তে আজি দেৱতাসকলৰ জৰিয়তে কেনেকৈ খেলাই আছে তাতেই হৈছে যিজনে একান্তভাৱে নীৰৱে তেওঁ অকলশৰে তেওঁ সাধনা কৰে যোগ কৰে তপ কৰে তেওঁ গুণৰ লীলা বৰ্ণনা তেওঁৰ গুণনাম কীৰ্তন কৰি যে চাৰিওফালে হুলস্থুল কৰি এটা পৰিৱেশ যদি হুলস্থুল কৰি দিয়ে তেতিয়াহ'লে তেওঁ সাধনাটো পাৰিব কুম্ভকৰ্ণৰ নিদ্ৰা ভংগ কৰিবৰ কাৰণে যিটো উপায় লোৱা হৈছিল তদ্ৰুপ একেটাই উপায় নহয় বাৰু যে ভগৱন্তে ধ্যান কৰি আছে দিব্য বাদ্য যন্ত্ৰ প্ৰয়োগ কৰি তেওঁলোকৰ অভিলাষ পূৰণৰ কাৰণত কৃষ্ণৰ দৃষ্টি তেওঁলোকৰ ওপৰত বিচাৰি এতিয়া তেওঁলোকে বাঞ্ছা কৰিছে কি যে কৃষ্ণৰ গুণগান গান তেওঁৰ নামত উৎসৱ কৰি গতিকে তেওঁৰ ওপৰত পুষ্প দৃষ্টি কৰি আৰু আমাৰ মনৰ অভিলাষ বৈকুণ্ঠলৈ যোৱাৰ ফলত আমাৰ গৃহত তেওঁ এপাক প্ৰৱেশ কৰিব বৈকুণ্ঠলৈ যোৱাৰ ফলত যে আমি তেওঁৰ পদধূলা আমাৰ গৃহত পাম এইটো বাঞ্ছা লৈ আজি তেওঁলোকে ইমান হুলস্থুল কৰিছে স্বয়ং ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি সেই সমস্তও আজি সাৰি যোৱা নাই কৃষ্ণৰ মায়াৰ পৰা মোহৰ পৰা তেওঁলোকৰ মনতো সেইটো বাসনা আহিল ব্ৰহ্মাই কৈছে যে মোৰ গৃহত তুমি প্ৰথমতে সোমাব ৰুদ্ৰও কৈছে প্ৰথমতে তুমি মোৰ গৃহত সোমাব প্ৰত্যেকেই নিজৰ মান্যতাটো বিচাৰিছে জব বিচাৰিছে কীৰ্তি বিচাৰিছে ভগৱানে কাক আটাইতকৈ বেছি ভাল পায় যিজনৰ গৃহত ভগৱন্তক প্ৰৱেশ কৰিব পদধূলা দিব প্ৰথম প্ৰৱেশ সেইজনী পৰম সৌভাগ্য সেই সৌভাগ্যৱানজনৰ জব কীৰ্তিটো নিজকে বোলাবৰ কাৰণে আজি দেৱতাসকলে কৃষ্ণই নিবিচৰা এটা আচৰণ তেওঁলোকে কৰিছে লগতে আমি এটা কথা চাওঁ একেটাই ঘটনাই কৃষ্ণ বৈকুণ্ঠলৈ যাব তাৰ কাৰণে যদুবংশক মাৰি ধ্বংস কৰিছে শোকৰ বন্যা চলি আছে ভকতৰ মনত উদ্ধৱ মৈত্ৰেয় আৰু লগতে জৰা দিয়াত আৰু তেওঁৰ ৰথৰ সাৰথি দাৰুকৰ অন্তৰটো কিমান দুখ চলি আছে হাহাকাৰ চলি আছে কিন্তু একেটা ঘটনা কেন্দ্ৰ কৰি দেৱলোকত আনন্দৰ জোৱাৰ চলি আছে সংসাৰ কি বিড়ম্বনা চলি আছে মায়াৰ কি খেলা এটা কৰ্মতে কোনোবাই আনন্দ পাব কোনোবাই দুখ পাব কোনোবাই একো বিচাৰি নাপাব আজি যেনে সেইটো লীলাই চলি আছে সংসাৰত মায়া সংসাৰত আচল তত্ত্বটো উপলব্ধি কৰাটো ইমান সহজ নহয় বাৰু যি কি নহওক এতিয়া সকলোৱে কৃষ্ণৰ ধ্যান ভংগ কৰিবৰ কাৰণে পদত্ব কৰি হুলস্থুল কৰি আছে হে প্ৰভু তুমি চকু মেলি চোৱা মোৰ কথা শুনা আৰু যোৱাৰ সময়ত তুমি মোৰ গৃহত প্ৰথম পদাৰ্পণ কৰিব এই বুলি কওঁতে ইজনে কৈছে সিজনে কৈছে সিজনে কৈছে প্ৰত্যেকৰ মনত এটাই ভাৱনা মোৰ মাতটো তেওঁ প্ৰথমতে শুনিব লাগিব যাৰ যিমান শক্তি আছে সিমান তেওঁ চিঞৰি চিঞৰি ভগৱন্তক নিজৰ অভিলাষটো ব্যক্ত কৰিছে ইয়াৰ প্ৰত্যুত্তৰ পদু ভগৱন্তে লীলাই কেনেকৈ দিবলৈ যত্ন কৰে আহক আমি পুনৰ ভগৱতে উভতি কৃষ্ণ দেখিলা কৃষ্ণে
বিস্মত হৃদয় দেখি জয় জয় মরম দেবতা জগতে বলুমা আদি মহার ব্রহ্মহর ইন্দ্র যতরি গোপাল করয়াতিকু আমার ধনক আকি উপনাথ পবিত্র করা কৃপাল পাশে জগন্নাথ সপরায় নবাথ দেবর ভূমি কন্দর কাহাঙ্গু সিদ্ধান্ত নিধি মাধবে মুদিলা নেত্র শিবা কলাগি হরিয়া বিশ্রাভিয়া যতে কনক তাহাকু কৃষ্ণে গোখ এরমে মঠ হরি হরি বকিয়া সন্ত্র হইয়া আপনি বৈকুণ্ঠ যত মহাভাইত্রে ভন্দ্রে স্বামী সত্রে ঈশ্বর মহিমা গাবে তোলে গুলা হলো তালক তাল নানা দেব বাবে রাম নাসর চতুর্ভুজ প্রজা তৈর পরা ধবল সমর ভুলে সকলে গগন মন্ত্র থাকিলে কৃষ্ণর কীর্তন
পিছত ইমান বস্তুৰ মাজত স্বয়ং এতিয়া কৃষ্ণ প্ৰভু যে তেওঁ অসন্তুষ্ট হৈ গ'ল, তাকেই এতিয়া তেওঁ দেখুৱাবলৈ গৈছে। তেওঁ যেতিয়া চকুৰে চালে যে হুলস্থুলৰ মাজত এতিয়া কোন কোন আছে, দেখিছে ব্ৰহ্মাকে, ৰুদ্ৰকে, ইন্দ্ৰকে আদি কৰি সমস্ত সকল নিজৰ নিজৰ সংগীত লগত লৈ দিব্য যানৰ ওপৰত উঠি এতিয়া মহা কোলাহল কৰি পুষ্প বৃষ্টি কৰি আছে। কৃষ্ণই যেতিয়া চকু মেলি তেওঁলোকলৈ চালে, লগে লগে তেওঁলোকৰ উৎসাহ আৰু বেছি বাঢ়ি গ'ল, চিঞৰ বাখৰ আৰু বেছি বাঢ়ি গ'ল, মনত এটা বিশ্বাস আহি গ'ল। কৃষ্ণই চকু মেলি চাইছে যেতিয়া মোৰ প্ৰতি তেওঁ সদয় হৈছে, মোৰ কথা শুনিছে, সেইকাৰণে আৰু বেছি জোৰেৰে তেওঁ কৃষ্ণক শুনাকৈ তেওঁ ক'বলৈ আৰম্ভ কৰিলে আৰু হেতা আপৰাকৈ সকলোকে আগত থিয় হৈ কৃষ্ণই যেন তেওঁক দেখা পায় তাৰ কাৰণে এনেকুৱা এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। স্বয়ং প্ৰভু ভগৱন্তজন এতিয়া কি কৰিছিল, তেওঁ মনে মনে চিন্তা কৰি তেওঁলোকক হয়তো এতিয়া কি কৰিছিল যে তোমালোকৰ মনত থকা বাঞ্ছা কি ক'বৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে মোৰ ওচৰত ইমান বস্তুৰ পৰা কাৰণ কি? মইতো কলা নহয়, মইতো কলা নহয়, মই সমস্ত দেখিছো, সমস্ত শুনিছো, সমস্ত বুজিছো, কাৰ অন্তৰত কি ভাৱ জাগৰণ হৈছে সেই পৰ্যন্ত মই জানো। কোনোবাই যদি অন্তৰতে ধ্যান কৰি মোক যদি বিচাৰে, হে প্ৰভু তুমি মোক কৃপা কৰিবা, মই শুনিলো, জানিলো, কিন্তু ইমান হুলস্থুল কৰি এতিয়া মই এই খানত এক মহা সমাধি ধাৰণ কৰিবলৈ যাওঁতে মই নীৰৱতাৰ মাজত মই এই কৰ্মখিনি কৰিব বিচাৰিলো, কিন্তু তোমালোকে আহি মোৰ নীৰৱতা ভংগ কৰি মোক ধ্যানত ব্যাঘাত আনিছে। এইকাৰণে দেৱসকলৰ প্ৰতি তেওঁ ৰুষ্ট হৈছে আৰু তেওঁ পুনৰ চকু মেলি ধ্যান কৰিবলৈ আৰম্ভ কৰিছে। দেৱতাসকলে দেখিছে যে কৃষ্ণ প্ৰভু ভগৱন্ত আকৌ চকু মেলি ধ্যান কৰিছে, কিন্তু কৃষ্ণই কৈছে মই ধ্যান কৰা নাই, তোমালোকৰ কাৰণে মই মিছা ধ্যান কৰি দেখুৱাইছো যেন তোমালোকৰ হুলস্থুলবিলাক কম হয়। কিন্তু সেই দেৱতাসকলে বুজি নাপালে। তাৰপিছত বৈকুণ্ঠৰ পৰা বোলে পাৰিকৰসকল আহিল, তেওঁলোকে এতিয়াহে যেন গম পাই গৈছে যে বৈকুণ্ঠলৈ আহিব প্ৰভু ভগৱন্ত, কিন্তু স্বৰ্গত থকা দেৱতাসকলে গৈ আদৰিবলৈ গৈছে, কিন্তু আমি বৈকুণ্ঠত থকাসকলেতো আমি আদৰিবলৈ যদি নাযাওঁ তেতিয়াহ'লেতো বেয়া হ'ব। গতিকে তেওঁলোকৰ বৈকুণ্ঠৰ পৰা ঢাক ঢোল লৈ কৃষ্ণৰ গুণগান গাই গোটেই আকাশ চানি আহি আগুৰি গৈছে, পুষ্প সৃষ্টি কৰিছে। এতিয়া প্ৰভু ভগৱন্তই সেই সকলৰ প্ৰতিও ৰুষ্ট হৈছে। এতিয়া তেওঁ মনে মনে চিন্তা কৰিছে, তোমালোকে মনেৰে ভবা কোনো এটা কৰ্ম মই কেতিয়াও সাধন নকৰোঁ, মই কাৰো পিছত প্ৰৱেশ নকৰোঁ, মই যোৱাৰ সময়ত কোনেও যেন মোক ধৰিব নোৱাৰে, দেখা নাপায়, মই আচলতে তেনেকেই সেই যাব লাগিব। সেইকাৰণে এতিয়া সকলোকে বঞ্চনা কৰি কেনেকৈ তেওঁ কোনেও গম নোপোৱাকৈ সংসাৰৰ পৰা যাব বিচাৰিছে তাৰ কাৰণে তেওঁলোকে উপায় কৰি আছে। কৃষ্ণ রশ্মি কুঞ্জে যেন দেখে নেদেখে বিজয়ী শতকে বৈকুণ্ঠে গিয়া
মুখতে কৰিলা নিজ বিমানে এইবাৰ চক্ষু ফুটে বুলি আখি কম পায়া দুহাতে ধৰিলা অনন্ত সজ্ঞাত বকিলা কৰিয়া দিব और देखिया प्रभु को उठे बोलिया प्रणामिला लक्ष्मी मावे কৌতুকালে লাগো পায়া যার ত্রিভাগা লাগিল সমীর পারি মধ্যে সোপাকি উপাকি নম্র ভাবে তুলি বুলে মাথার উপরে সে তো সর তুলি ধবল সামরে ধুলে রাধে কৃষ্ণ বৈকুণ্ঠ লাগিলা হইলা বহু খবৰ মিলিয় রঙে ভাবে ভাবে গীত গাবে বজাবে মানুষ ব্রহ্মা প্রতিমুখে দ্রেব দুঃখে পাশে আছে কত বেলি অন্ধক্ষণ হইয়া উঠিয়া কি পাশে নিহালন্ত্র কৃষ্ণর গতি গণে দেখিয়া দেবেন আচরিত হইয়া আছে কৃষ্ণ বয়নে প্রশংসা করিয়া গৈলন্ত্র স্বর্গ ইমান সুন্দৰ এক মনোমোহা বৰ্ণনা কৰে কৃষ্ণ প্ৰভু ভগৱন্তে নিজৰ মতে কেনেকৈ মহালীলাৰে সংসাৰ ত্যাগ কৰিলে এই মহাবৰ্ণ চাৰিওফালে দেৱতাসকল বৈকুণ্ঠবাসী কোলাহল কৰি আছে আৰু সমস্তকে বঞ্চনা কৰিবৰ কাৰণে তেওঁ এনে এক মহাৰশ্মি তেওঁ আকাশত প্ৰকাশ কৰিব সেই মহাৰশ্মিৰ তীব্ৰ পোহৰত
ভয়ংকৰ এক শব্দই যে সকলোকে সন্তুষ্ট কৰি পেলাই ভয়ত ভিতৰত কৰি পেলাই তলত দিব নোৱাৰিলে সেই দিব্য পোহৰৰ ৰশ্মি পৰিলে চকু নষ্ট হৈ যাব এনেকুৱা ভয় শংকা আহি গ'ল নিমিষতে সেই চকু সমস্তই যেতিয়া বন্ধ কৰি দিব লগা হ'ল দেহ জ্বলি পৰি যাব লগা হ'ল আৰু মহাভয়ক উঠাই তেওঁলোকে কি কৰিছে নিজৰ নিজৰ লগতে হামখৰি কৰি অচেতন হৈ গৈছে আৰু সেই কাৰণতে কৃষ্ণই বিজুলী চমকৰ মাজেৰে কোনেও নেদেখাকৈ তেওঁ এইখন সংসাৰৰ পৰা গুচি গৈ বৈকুণ্ঠতো কোনেও গমেই নাপালে যে তেওঁ যোৱাৰ সময়ত লক্ষ্মী দেৱীও ধৰিবই পৰা নাছিল হয়তো লক্ষ্মী দেৱী ভাবিছিল যে যিহেতু বৈকুণ্ঠবাসী গৈছে তেওঁক আগুৱাই আনিবৰ কাৰণে তেওঁ অহাৰ বতৰাটো মই আগতীয়াকৈ পাম কিন্তু ইফালে মহালীলা কৰি তেওঁ সকলোকে এৰি থৈ যে অকলে গৈ নিজৰ গৃহত প্ৰৱেশ কৰিছে নিজৰ আসনত গৈ যেতিয়া চাইছে বহুদিনৰ অপৰিপাটি এটা অৱস্থা দেখিছে কাৰণ এইখন সিংহাসন আজি ইমান দিনে খালী হৈ আছে এতিয়া তেওঁ নিজৰ সিংহাসনত নিজেই পৰিপাটি কৰি তেওঁ কৰিছে তাৰ পিছতহে লক্ষ্মীকে আদি কৰি অন্যান্য সমস্ত দেখি আছে এটা প্ৰশ্ন আহে প্ৰভু ভগৱন্ত বৈকুণ্ঠত বোলে সদায় বিবাদ কৰি থাকে বৈকুণ্ঠত কোনো কাৰণতে তেওঁ ত্যাগ নকৰে তেওঁ অংশৰূপী কোনোবা এটা জীৱৰ হিচাপে কাৰোবাক পঠিয়াই দিছে মৎস্য কুৰ্ম বৰা নৰসিংহ আদিকে কৰি 24টা মহাঅৱতাৰকে ধাৰণ কৰিলে কিন্তু কোনো এটা অৱতাৰতে বৰ্ণনা দিয়া নাই যে সেই সময়ত বৈকুণ্ঠ প্ৰভু ভগৱন্ত নাই বৈকুণ্ঠত থকাজন বৈকুণ্ঠপতি নাৰায়ণজন বৈকুণ্ঠতে আছে তেওঁ এক অংশৰ কলা হিচাপে কোনোবা এটা লোক আহি মৎস্য হৈছে কুৰ্ম হৈছে বৰাক হৈছে নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাম শ্ৰীৰাম ইত্যাদি ইত্যাদি অংশ অৱতাৰ লাভ কৰিছে অৰ্থাৎ এই সময়ত বৈকুণ্ঠৰ আসন খালী নাছিল বৈকুণ্ঠৰ আসনখন খালী থকা দেখুৱাইছে কেতিয়া যেতিয়া পূৰ্ণ ব্ৰহ্মৰূপ লৈ দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি কৃষ্ণ ৰূপে যেতিয়া ধৰাধামত আহিল তেতিয়াহে যে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে দেৱতাসকলে ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি তেওঁলোকে আহি ক'লে যে হে প্ৰভু বৈকুণ্ঠলৈ তুমি যাব লাগে আৰু এতিয়া এই বৰ্ণনাটো কৈছে তেওঁ গৈ পোৱা সময়ত কোনো নাই অপৰপতি হৈ আছে তেওঁ নিজেই সমস্তখিনি জানি জোকাৰি ঠিক কৰি নিজৰ আসনত উপস্থিত হৈছে এইখিনি যে আমি বিষয়টো আলোচনা কৰিব লাগিব যে সঁচাকৈ কৃষ্ণই মৰ্ত্যলৈ আহি তেওঁ বৈকুণ্ঠ ত্যাগ কৰিলে কিন্তু কৃষ্ণ য'ত ভগৱন্ত য'ত বৈকুণ্ঠ তেতিয়া সেই বৈকুণ্ঠ কৃষ্ণৰ লগতে যদি ঘূৰি ফুৰে লৌকিকত সেইখন বৈকুণ্ঠ আমি কেনেকৈ চিনি পাম কোনখন বৈকুণ্ঠ মথুৰা বৈকুণ্ঠ বৃন্দাবন বৈকুণ্ঠ নে দ্বাৰকা বৈকুণ্ঠ ভগৱন্তে নিৰ্ণয় কৰি দিলে যে বৈকুণ্ঠ যদি হয় তেতিয়াহ'লে দ্বাৰকাখনেই বৈকুণ্ঠ হ'ব আৰু ভগৱন্তে আহোঁতে তেওঁ একো লৈ অহা নাই তেওঁ উগ্ৰসেনৰ ৰাজ্যত তেওঁ প্ৰৱেশ কৰিছে জন্মসূত্ৰে কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে যদুবংশত জন্মগ্ৰহণ কৰিছে যদিও যদুবংশই কেতিয়াও ৰাজভোগ কৰিব নোৱাৰে আৰু বৃন্দাবনলৈ গ'ল নন্দ যশোদাৰ পিতৃ মাতৃৰূপে তেওঁলোকৰ গৃহত থাকিল সেইখন তেওঁ নিজৰ নহয় মথুৰালৈ পুনৰ ঘূৰি আহি কংসক বধ কৰিলে কংসক বধ কৰাৰ পিছত উগ্ৰসেন ৰজা পাতিলে ইফালে কংসৰ বিধৱা দুগৰাকী পত্নীয়ে পিতৃ জৰাসন্ধক কৈ যেতিয়া গোচৰ দিলে
কান্দি কান্দি যেতিয়া দুখৰ বেদনা কৰে তেতিয়া জৰাসন্ধে প্ৰতিজ্ঞা কৰিলে মোৰ পুত্ৰ মোৰ মানে কন্যা সন্তানৰ স্বামী বৈৰী যিজন মই মোৰ জোঁৱাইক হত্যা কৰাৰ কাৰণত এতিয়া সেইজনক যেনেকৈ নহওক মই মাৰিব নোৱাৰিলে বধ কৰিব নোৱাৰিলে মোৰ কন্যা দুগৰাকী মনৰ পৰা দুখ নকৰে সেইটা কৃষ্ণ ভগৱান অভিলাষ লৈ মথুৰা আক্ৰমণ কৰিলে এবাৰ নহয় দুবাৰ নহয় 16 বাৰ আক্ৰমণ কৰাৰ পিছত কৃষ্ণই বলৰামৰ লগত আলোচনা কৰিছে যে হেৰা এতিয়া এইজন জৰাসন্ধই যিটো ৰূপ লৈছে মোক যেতিয়ালৈকে নামাৰিব তেতিয়ালৈকে যুদ্ধ কৰি থাকিব বৰ্তমানে আহি থাকিব তেওঁলোকৰ যুদ্ধ কৰি থাকোঁতে আমাৰ কি কৰ্ম গতিকে এইকাৰণে আমি এটা কাম কৰিব লাগিব কি কাম যিহেতু জৰাসন্ধক মই নামাৰো জৰাসন্ধ মোৰ হাতত মৃত্যু হ'ব নোৱাৰে আৰু জৰাসন্ধেও মোক মাৰিব নোৱাৰে গতিকে এই যুদ্ধৰ আমি এৰাই চলিব লাগিব যে কেনেকৈ যে আমি মথুৰাত ত্যাগ কৰি গুচি যাওঁ মথুৰাত থাকিলেহে তেওঁ যুদ্ধ কৰি গতিকে আমি ঘৰত আছোঁ কোনেও গম নোপোৱাকৈ থাকিব লাগিব তেতিয়া বলৰামে কৈছে হ'ব কোনে যি চিন্তা কৰিছা বাপেই হ'ব তেতিয়া ৰাতিটোৰ ভিতৰতে বিশ্বকৰ্মাক মাতি আনিলে মাতি আনি ক'লে যে মোৰ কাৰণে তুমি একে নিবাস কৰাব লাগে এখন কৰিব লাগে যিখন অকল মোৰ কাৰণে কিন্তু এনেকুৱা এঠাইত তুমি সেই পুৰীখন বনাবা কোনেও যেন দেখা নাপায় কোনেও যেন যাব নোৱাৰে আজিলৈকে কোনেও বিচাৰি নোপোৱা এনেকুৱা এক দুৰ্গম ঠাইত মোক সেই ঠাইখন ৰাখি তুমি বনাই দিব লাগিব মোৰ কাৰণে বিশ্বকৰ্মাই হাত জোৰ কৰি প্ৰভুক কৰিছে হে প্ৰভু এনেকুৱা এখন ঠাই মই ক'ত পাম আপুনি ঠাইখন মোক দেখুৱাই দিয়ক মই লগতে মই মোৰ শক্তি সাধনেৰে মই সংস্কৃতি কৰিম কিন্তু সেই ঠাইখন মই বিচাৰি নাপাওঁ তেতিয়া হাঁহি মুখেৰে কৃষ্ণই বিশ্বকৰ্মাক কৈছিল যোৱা তুমি ৰত্নাকৰ ওচৰলৈ যোৱা সাগৰৰ ওচৰলৈ যোৱা সাগৰক কৈ ক'বা যে ভগৱন্তৰ কাৰণে এখন ভূমিৰ প্ৰয়োজন গতিকে এই ভূমিকণ তুমি দিব লাগিব তুমি দান হিচাপে ভূমিকণ বিচাৰাকৈ মোৰ কথা কৈ সাগৰৰ পৰা তুমি বিচাৰা আৰু তুমি বাক্য দিবা যিমান দিনলৈকে কৃষ্ণ প্ৰভু ভগৱন্তৰ এই ধৰা ধামত থাকিব তেতিয়ালৈকে তুমি এই ভূমিকণ প্ৰভু ভগৱন্তৰ বুলি দান দিবা আৰু তেওঁ যেতিয়া গুচি যাব এই ভূমিকণ পুনৰ তোমাক দি ধৰিব তুমি চিন্তা কৰিবা ৰত্নাকৰে আনন্দময়েৰে কৃষ্ণৰ কাৰণে ৰাতিটোৰ ভিতৰতে বুকু ফালি তেওঁ ভূমিকণ ওপৰলৈ তুলি আনি এটা মহাদ্বীপ বনাই দিলে আৰু তাতেই স্বয়ং প্ৰভু ভগৱন্তৰ কাৰণত বিশ্বকৰ্মাই সেই দিব্য পুৰীখন বনাই এয়া হৈছে দ্বাৰকাৰ ৰহস্য এই দ্বাৰকাত কাৰো অধিকাৰ নাই দান সূত্ৰে সাগৰৰ পৰা বিচাৰিছে মই থকা দিনলৈকে ব্যৱহাৰ কৰি আৰু মই গুচি যোৱাৰ পিছত তোমাৰ ভূমি আকৌ তোমাকেই ঘূৰাই দিম যে ইয়াৰ আগতে যে আমি কথা এটা আনিছোঁ যে তেওঁ গুচি গ'ল দ্বাৰকাখন তেওঁ কিয় ডুবাই থ'ব কি ৰহস্য কাৰণ সেইটো দান সূত্ৰে তেওঁ দ্বাৰকাখন ৰত্নাকৰ সাগৰৰ পৰা বিচাৰিছিল যিমান দিন তেওঁ ব্যৱহাৰ কৰিছে সিমান দিন তেওঁ আছে তেওঁ গুচি যোৱাৰ পিছত যাৰ গৃহ যাৰ অধিকাৰ তেওঁকে দিব লাগিব আমি ভাড়া ঘৰ এটাত আমি যদি সদায় যদি থাকিবলৈ যত্ন কৰোঁ থকা কেইদিনলৈকে বা আমি থাকিম কিন্তু যিদিনাখন ভাড়া ঘৰৰ পৰা গুচি আহিম সিদিনাখনে গোটেই ঘৰৰ চাবি কোচা মালিকক দি থৈ আহিব নালাগিব আৰু দ্বিতীয় বিষয়টো আহিলোঁ যে এই দ্বাৰকাখনেই প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ ভগৱন্তৰ যে বৈকুণ্ঠ
এই বৈকুণ্ঠ বা দ্বাৰকা কাৰো অধিকাৰ নচলে, কেৱল কৃষ্ণৰ অধিকাৰ চলে। মথুৰা নৰেশ্বৰ উগ্ৰসেন তালৈ নিছে সঁচা, যদুবৰ্গ দ্বাৰকা আহিছে সঁচা, কিন্তু উগ্ৰসেনৰ দৰে ৰজাজনে যিখন ৰাজ্য তেওঁ শাসন কৰিছে, মথুৰা ৰাজ্য তেওঁ শাসন কৰিছে, মৈত্ৰ ৰাজ্য শাসন কৰিছে। কিন্তু কৃষ্ণই দ্বাৰকাত যিখন ৰাজ্য স্থাপন কৰিছে, ইয়াত বৈকুণ্ঠ ৰাজ্য। এই ৰাজ্যত ভগৱন্তে সদায় ৰাতিপুৱা সময়ত কালিখন বৰ্গত বহুৱাই সভা পাতে। যিখন সভাক সুধৰ্ম সভা বুলি কয়, সুধৰ্ম সভাত তেওঁ বিশ্লেষণ কৰে, আলোচনা কৰে সংসাৰত ক'ত কি হৈছে হৈছে। মথুৰা নগৰৰ ৰাজ্যৰ কথা ক'ৰবাত থাকে, স্বৰ্গ মধ্য পাতালত বা অন্যান্য সমস্ত কোন দুৰ্জন আছে, কোন সজ্জন আছে, কাক কেনেদৰে দণ্ড দিব লাগে, কাক কেনেকৈ দয়া কৰিব লাগে, কৃপা কৰিব লাগে, সমস্ত বিষয়ে আলোচনা হৈ গ'ল সেই সুধৰ্ম সভাত, যিখন কৃষ্ণৰ সভা, যিখন বৈকুণ্ঠৰ সভা। মধ্যতে সেইখন বৈকুণ্ঠ কৃষ্ণই চলাই গৈছে। দেৱগণে জানে ইয়াত থাকি ভাবে, গতিকে সমস্ত দেৱতা পুৱাই পুৱাই আহি কৃষ্ণৰ দৰ্শন লৈ, কৃষ্ণৰ পৰা আদেশ লৈ, অনুমতি লৈ সেই সমস্তে নিজৰ নিজৰ ধৰ্মত গুচি যায়। আজি সেই বৈকুণ্ঠ স্বৰূপ দ্বাৰকা অকল কৃষ্ণৰ কাৰণত নিৰ্মাণ হৈছে। গতিকে সেইকাৰণে যিখন বৈকুণ্ঠৰ কথা কোৱা হৈছে ব্ৰহ্মাণ্ডৰ সিপাৰত, সেই বৈকুণ্ঠত যেতিয়া কৃষ্ণ নাই, সেই বৈকুণ্ঠ আহি ইয়াতে নিবাস কৰি আছে, সেই লক্ষ্মী আহি ইয়াতে নিবাস কৰি আছে। এতিয়া সেই বৈকুণ্ঠ বুলি কোনো ব্যৱস্থা ভগৱন্ত কৃষ্ণৰ তাত নাছিল কাৰণে, এতিয়া মায়া লীলা কৰি থকাৰ কাৰণেহে আজি মায়াৰূপী বৈকুণ্ঠ দ্বাৰকাৰ নাম দি চলাই আছে। গতিকে যেতিয়া তেওঁ যাব, যোৱাৰ লগে লগে সেইখন আসন নিজেই তাত পুনৰ উপস্থিত হৈছে। আৰু এই সূত্ৰে আজি ভগৱন্ত গৈ পুনৰ সেই সিংহাসনত উপস্থিত হৈছে। গতিকে এই সিংহাসনত উপস্থিত হোৱাৰ পিছতহে লক্ষ্মী আই গম পাই আহি হাৱা কৰি খাইছে আৰু ভৰিত ধৰি তেওঁ সেৱা কৰিছে, শুশ্ৰূষা কৰিছে। যোনে যেনেকে যি সেৱা পূজা কৰিব লাগে গোটেইখিনি কৰিছে। তাৰপিছত ৰাজত্ব বৰ্গ যিমানবিলাক আছিল, সৈন্য সামন্ত, যিসকলে কৃষ্ণৰ ওচৰলৈকে আহিব নোৱাৰে, যিসকলে আপোনাৰ খালীপত আছে, খালীপলৈ আহিব পৰা নাই, খালীপত আৰু খালীপতো পোৱাই নাই, যিসকলে সেই খালীপত আছে, সেইসকলে কৃষ্ণ অহা গম পাই বহুত দুখ কৰি আছে। কৃষ্ণক এবাৰ দেখা পাওঁ নেকি, কৃষ্ণই এবাৰ আমাক দৃষ্টি দিয়ে নেকি, এনেদৰে হৰি গুণ গান গাই গাই সকলোৱে পুনৰ আনন্দ আৰু কোলাহল কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। ইফালে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে যেতিয়া তীব্ৰ পোহৰৰ চমকত অচেতন হৈ পৰিল, কিছু সময়ৰ পিছতে যেতিয়া চেতনা ঘূৰাই পাই দেখিছে যে দেখোন বাস্তৱত দেখোন একো নাই, কৃষ্ণ দেখোন নাই, তেতিয়া তেওঁলোকৰ আত্মজ্ঞানত আহি গ'ল। যিটো চমক দিলে প্ৰভুৱে, সেই চমকতে তেওঁ গুচি গ'ল। আচলতে আমাৰ কথা তেওঁ ভাল পোৱা যে নাই, আমাৰ যে কিবা এটা দুখ আছে, আমিও যে তেওঁ বুজিবলৈ যে আমি সমৰ্থ নহ'ল, তাৰ কাৰণে তেওঁ নিজক নিজে ঠিক কাটিছে, নিজক নিজে লজ্জিত হৈছে। কিন্তু ইয়াত লজ্জিত হৈ এটা আনন্দ আছে। এটা পৰীক্ষা দিয়াৰ পিছত, পৰীক্ষাত যদি কোনো এটাই যদি পাছ কৰিব নোৱাৰে, গোটেইবিলাকে যদি ফেইল কৰে, তেতিয়া ফেইল কৰা সকলৰ ভিতৰত কাৰো মনতে দুখ নাই, কাৰো মনত অসন্তুষ্ট নাই। নিজকে নিজে বুজি লয় যে আমাৰ শক্তি নাই, সামৰ্থ্য নাই, সেইকাৰণে আমি পাছ কৰিব নোৱাৰিম। তদুপৰি আমি কৃষ্ণক বুজিবৰ কাৰণে যে তেওঁলোকৰ কাৰো শক্তি নহ'ল, সামৰ্থ্য নহ'ল, এতিয়া সকলোৰে কথা একেটাই, কৃষ্ণৰ সকলোকে বঞ্চনা কৰি গুচি গ'ল। তেতিয়া নিজক নিজে বুজি, নিজক নিজে হাঁহিছে, ঠাট্টা কৰিছে। তাৰপিছত
কৃষ্ণৰ এই অদ্ভুত লীলা কোনে বুজিব পাৰে বুলিয়ে মন সান্তনা কৰি তেওঁলোক নিজৰ নিজৰ স্থানলৈ গুচি গ'ল। তাৰপিছত ভাগৱতে কি উপদেশ প্ৰদান কৰিবলৈ যত্ন কৰিছে আহক কৃষ্ণ কৃষ্ণ কৃষ্ণে বিৰাটে অ পৃথিৱী মন্দ অধৰ্মে জুৰি ৰৈল শ্ৰীধৰ্মৰ ভীতি সত্য নীতি কৃষ্ণৰ লগত গ'লা স্বধৰ্ময় সবাকো খেলাইয়া পাতে লইল পৃথিবী থাকিল একে হৰিলা ভৈল তুমি ধনী শূন্য ভৈল দুখ মহতৰ মহা মিলিলা বিষাদ দুৰ্জনে পুৰ কতন পাপ সঞ্চিত ধ্রজ ব্রজ জগ শরণ খোঁজে আজিকে ভৈল বঞ্চিত ভাগৱত পদ বিপদৰ ধুমুকেত কলিৰ পাতক ঘাতক সংসাৰ সাগৰে কৃষ্ণ বহু বৈকুণ্ঠ গুচি গ'ল। এই মহাবৰ্ণনা পুষ্পৰে পৰিচিত কৰিছে। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত এই সংসাৰ কি লৈ গ'ল, সংসাৰৰ অৱস্থা কি হয়
তার এক সুন্দর বর্ণনা দিছে। কৃষ্ণ এলিলাকৰ পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল শ্ৰী ধৰ্ম ভীতি শৌচ সত্য নীতি কৃষ্ণৰ লগত গ'ল। পৰীক্ষিত কৈ আছে যে মহাৰাজ, যি প্ৰভু ভগৱন্ত কৃষ্ণ যেতিয়া এইখন সংসাৰত আছিল, সংসাৰত শ্ৰী ধৰ্ম সত্য শৌচ সমস্ত নীতি প্ৰৱৰ্তন হৈ আছে। কৃষ্ণ যেতিয়া গুচি গ'ল, কৃষ্ণৰ লগতে সমস্ত নীতি আস্থা সমস্ত জ্ঞান গুচি গ'ল। লগে লগে অধৰ্মবিলাক গ্ৰাস কৰি অধৰ্মই বাট চাই আছিল কোন মুহূৰ্তত কৃষ্ণ গুচি যাব। কৃষ্ণ যুগ সন্ধিখনত তেওঁ মহা অৱতাৰ লৈছে আৰু তেওঁৰ জন্ম মুহূৰ্ততে কলি যুগৰ আগমনত খণ্ডনা চলিছে। গতিকে এই কলি যুগত এতিয়া প্ৰভু ভগৱন্তে কি থৈ যাব, তাৰ কাৰণত আজি দাপৰ ক্ষেত্ৰত তেওঁ মহালীলা কৰিছে। আৰু সেইকাৰণে আজি ভক্তসকলে কৰিছে যে কৃষ্ণ গুচি যোৱাৰ লগে লগে তেওঁৰ লগত থকা সমস্ত সত্তাবিলাক লগতে লৈ গৈ আছে। কাৰো কাৰণে তেওঁ এই হৈ নাযায়। চাওকচোন আৰু এজন যদি সন্ত সাধু গুণৱন্ত মহাপুৰুষ যদি এইখন সংসাৰত থকালৈকে তেওঁ নিজৰ আচৰণে সকলোকে মোহিত কৰিব পাৰে, তেওঁৰ লগে লগে সমস্ত সত্তাবিলাক ঘূৰি ফুৰি তেওঁ গুচি যোৱাৰ লগে লগে সেইবিলাকো নাযাব। সেইবিলাক অকল কৃষ্ণৰ কাৰণতে আহিছে। গতিকে তেওঁৰ ধৰ্মৰ যিখিনি ব্যৱস্থা সমস্তখিনি তেওঁৰ লগত আনিছে, ৰাখিছে। তেওঁ গুচি যোৱাৰ লগে লগে সমস্তবিলাক গুচি গৈছে। আৰু যুগ ধৰ্মৰ বিচাৰত সকলো মান কলিৰ গাঁৱত মহা অহংকাৰী হৈ গৈছে, দুৰ্যোগ হৈ গৈছে, মহাপাপ পুনৰবাৰ আহিবলৈ আৰম্ভ কৰিছে। এই সমস্তবিলাক দেখি এতিয়া বসুমতী মাতৃয়ে এতিয়া ভাবা কৰি খাইছে। এতিয়া বসুমতী মাতৃয়ে তেওঁ চিঞৰি চিঞৰি যেন কান্দিছে যে হে প্ৰভু, তুমি মোৰ কথা মতে তুমি আহিছিলা, মোৰ বুকুত পাপৰ বোজা মই সহ্য কৰিব নোৱাৰা হোৱা বুলি তুমি জানি মোৰ ওচৰলৈকে আহিলা। মোৰ বুকুত তুমি যেতিয়া চৰণ দিছিলা, তোমাৰ চৰণৰ পঞ্চ চিহ্ন ব্ৰজ জব পংকজ অংকুশ, তোমাৰ প্ৰতিটো পদত সেই পঞ্চ চিহ্ন সাজ কৰি লৈ আছে। মোৰ বুকুত সেয়া অলংকাৰ, কিন্তু তুমি যদি গুচি যাবা এই পঞ্চ চিহ্ন হেৰাই যাব, হেৰাই গ'ল, মচ খাই গ'ল। এতিয়া মই কেনেকৈ থাকিম? আজি সেইকাৰণে বসুমতীয়ে বৰ পৰিত্ৰাণ কৰি চিঞৰি চিঞৰি তেওঁ এইবুলি বিলাপ কৰিছিল, কৃষ্ণৰ বিয়োগৰ অগতি উধাই পাৰন্ত পৃথিৱী দেৰি হাঁহ প্ৰাণনাথ কৰি নাথ মোক কৈ কৈ কৰিলে। এনেকে বিগলা হইলো মই কতয় পাপ সঞ্চিত ধৰ্ম আজিকে ধৰিব নিশ্চিত। তুমি থকালৈকে মই ভাবিছিলো মই সভা, কিন্তু তুমি যেতিয়া মোৰ পিছত গুচি গলা, আজিহে মই যেন মই বিধৱা হলো, আজিহে মই যেন অনাথ হৈ গল। এতিয়া কলি চান্দে এতিয়া মোক কি নব নাগতি কৰিব ভাবিলেই মই ৰব নোৱাৰো। এই বুলি আজি বসুমতীয়ে হোমা হোমে ভাত দিছে। আৰু এই বিৱৰণৰ লগতে সংগত কৰি মহাভাগৱতী আমাকে মহা উপদেশ দিছে। শুনা সনাখন ভাগৱত পদ বিপদৰ ধূমকেতু কলিৰ পাতক ঘাতক এই যে সংসাৰৰ সাগৰ সেতু। সেই সমাগতসকল এতিয়া এই কলি যুগত নৰসকলক
বিপন্ন কৰিব পৰাকৈ ধূমকেতু ৰূপত কলি মহাপুৰুষৰ আবিৰ্ভাৱ হৈ গ'ল। গতিকে সংসাৰ সাগৰ পাৰ হ'বৰ কাৰণে এতিয়া নামৰ সেইটো বন্ধাৰ বাহিৰে আৰু বেলেগ উপায় নাই। আৰু এই নামৰ সেইটো বান্ধিবৰ কাৰণে কৃষ্ণ আহিছিল দ্বাৰকালৈ, কৃষ্ণ আহিছিল মথুৰালৈ, বৃন্দাবনলৈ। আৰু এই নামৰ ক্ষেত্ৰে তেওঁ লীলা কৰি গৈ আছিল। কৃষ্ণই জন্মৰ পৰা অন্তিম মুহূৰ্তলৈকে যিমান বিলাক লীলা কৰি গ'ল, এই লীলাবিলাক যদি আমি শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে কীৰ্তন কৰোঁ, শ্ৰৱণ কৰোঁ, তাৰ মাজেৰে এই পৰম পুৰুষজনৰ ৰহস্যখিনি আমি লাভ কৰিম। আৰু সেই প্ৰভু ভগৱন্তৰ লীলাৰ যি মহত্ব, তেওঁৰ লীলাৰ কথা কীৰ্তন কৰাৰ লগে লগে, শ্ৰৱণ কৰাৰ লগে লগে আমাৰ দেহৰ ভিতৰত মনত কলিৰ মলে ঠাই পাব নোৱাৰে। যিমান সময়লৈকে কৃষ্ণ নামৰ অগ্নি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে হৃদয়ত আমি জ্বলাই ৰাখিব পাৰিম, সিমান সময়লৈকে বিষয়ে এই হৃদয় জগতত প্ৰৱেশ কৰিব পাৰিম। সিমান সময়লৈকে আমি মন বুদ্ধি সমস্তবিলাক শুদ্ধি কৰিব পাৰিম। আৰু সেইকাৰণে ভাগৱতে কৈছে যে কৃষ্ণৰ নামৰ লগত যদি আমি অহৰহ অবিশ্ৰাম আমি নিৰলসভাৱে যদি আমি ভংগ কৰোঁ, তেতিয়া সংসাৰৰ মায়াৰ পৰা আমি মুক্ত হওঁ। কলিয়ে আমাক একোৱেই কৰিব নোৱাৰে। গতিকে এই নামৰ শক্তিৰে কলিযুগৰ নৰসকলক উদ্ধাৰৰ কাৰণে প্ৰভু ভগৱন্তে মহালীলা কৰি থৈ গুচি গ'ল। নহ'লে কৃষ্ণ যদি নাহিহেঁতেন, যদি দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি যশোদাৰ কোলাত যদি ডাঙৰ দীঘল নগ'লহেঁতেন, বা অন্তিমত তেওঁ যদুবংশক ধ্বংস কৰি উদ্ধাৰ কৰি থৈ নগ'লহেঁতেন, এই মহালীলাৰ জৰিয়তে প্ৰভু ভগৱন্তে ভকতক কেতিয়াও উদ্ধাৰ কৰিব পৰা নাপালেহেঁতেন। সেইকাৰণে যুৱ ধৰ্ম বিচাৰক সমস্ত জীৱক উদ্ধাৰ কৰাৰ ব্যৱস্থা প্ৰভু ভগৱন্তে দিছে। কেনেকৈ? সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলি হৰিনাম। সত্য যুগত ধ্যান কৰি যিসকলে মুক্তি লাভ কৰিলে, সামান্য কেইজনমান, সকলোৰে শক্তি সাধন নাই ভগৱন্তক ধ্যান কৰিব পাৰে। যজ্ঞ কৰিবৰ কাৰণে কাৰো শক্তি সামৰ্থ্য নাই, মহাশংকৰৰ জৰিয়তে যজ্ঞ সাধন কৰিবলৈ যিকেইজনে কৰিছিল তেওঁলোক গুচি গৈছিল। দ্বাপৰত পূজা কৰিবৰ কাৰণে শক্তি সামৰ্থ্য নাই। কলিতটো সমস্তবিলাক অজ্ঞানী হ'ব, তেওঁলোকে এতিয়া কেনেকৈ কৰিব? ভগৱতে ক'লে কলিযুগত কৰিবৰ কাৰণে এটাই উপায়, যে মোৰ নাম লোৱা। কি নাম লোৱা? যে মই দ্বাপৰত আহি যিবিলাক লীলা কৰিলোঁ, তাৰ জৰিয়তে বুজি লোৱা যে আচলতে মই কোন, মই কি নাম লওঁ। সহস্ৰ নাম মই লৈ আছো, তাৰ ভিতৰত কোনোবা এটা নামক আশ্ৰয় কৰিলেও কলিযুগৰ মলমতি নৰসকল কৰি যাব পাৰে। আৰু ভগৱতে অংগীকাৰ কৰিছে, সত্য যুগত যিবিলাক জীৱৰ মুক্তি নাপালে, ত্ৰেতা যুগত যিবিলাকে মুক্তি নাপালে, দ্বাপৰত যিবিলাকে মুক্তি নাপালে, সমস্তবিলাক কলিযুগত আহি জন্মগ্ৰহণ কৰিব। কলিযুগৰ সমস্ত জীৱই উদ্ধাৰ হ'ব। কিন্তু কেতিয়া হ'ব? 4,32,000 কলিৰ বয়স, 4,32,000 বছৰৰ ভিতৰত মনুষ্যক এটা পৰমায়ু দিছে 100 বছৰ। 4,32 বছৰ ক'ত? আৰু এজন পুৰুষৰ পৰমায়ু 100 বছৰ ক'ত? তাকো যুগ চলি থকাৰ পিছত 100 বছৰৰ পৰা পৰমায়ু কমি কমি গৈ এটা সময়ত, যি সময়ত কলিৰ শেষ অৱস্থা, তেতিয়াহ'লে কেৱল 20 বছৰ উপনীত হ'ব। দ্বাদশ স্কন্ধ ভাগৱতত কলিৰ বৰ্ণনাত এই কথাখিনি সুন্দৰভাৱে
ব্যক্ত কৰিছোঁ। বলৱানে কৈছে 20 বছৰলৈকে আহিব। গতিকে কিমান জন্ম ল'ব লাগিব, তাৰ পিছলৈ কি হ'ব, সমস্ত জীৱবিলাক যিসকল থাকিব প্ৰায়বিলাকেই এটা মহা অধৰ্মী হ'ব, মহাপাপী হ'ব, দুৰাচাৰ হ'ব, ঈশ্বৰক ভজনা নকৰিব, ম্লেচ্ছ জাতি এটাত পৰিণত হ'ব। আৰু এই ম্লেচ্ছ জাতিবিলাকক মাৰিবৰ কাৰণে, নষ্ট কৰিবৰ কাৰণে কলি পুৰুষৰ আগমন হ'ব। কলি পুৰুষে দেৱদত্তৰ ঘোঁৰা উঠি মহা অস্ত্ৰ লৈ তৰোৱাল লৈ তেওঁ দৌৰি দৌৰি সমস্ত জগতক ঘূৰি ঘূৰি সমস্ত ম্লেচ্ছবিলাক মাৰি দুৰ্যোগত নাশ কৰিব। তাৰ জৰিয়তে সমস্ত জীৱক তেওঁ কি কৰিব, উদ্ধাৰ কৰিব। কেনেকৈ যে কৃষ্ণৰ যে প্ৰভু ভগৱন্তৰ এটা ৰূপ যে আহি তেওঁ সেইসকলক ম্লেচ্ছসকলক দেখুৱালে। প্ৰকৃততে ম্লেচ্ছ বুলি তেনে ভাবিব নালাগে। ভগৱন্তৰ যি দৰ্শন পাইছে, ভগৱন্তৰ হাতত যাৰ মৃত্যু হৈছে, সেইসকল পৰম ভাগ্যৱান। আৰু প্ৰভু ভগৱন্তে কলিযুগৰ অন্তত সমস্ত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এই লীলা কৰি ম্লেচ্ছ জাতিত পৰিণত কৰিছে। যিয়ে ধৰ্ম কৰিব পৰা নাই তেওঁলোকে অধৰ্ম কৰক। অধৰ্মৰ জৰিয়তেও তেওঁ গতি কেনেকৈ পায়, কেনেকৈ দিব লাগে ভয়। কাৰণ কলিৰ অৱসানত আকৌ সত্যযুগ আৰম্ভ হ'ব লাগিব। গতিকে এটা কৰ্ম সমাপ্ত কৰি সমস্ত জীৱক প্ৰভু ভগৱন্তে কল্কি পুৰুষৰ দ্বাৰা উদ্ধাৰৰ এক মহালীলা কৰিব। এইবিলাক কথা আপোনালোকে অকণমান হৃদয় কৰকচোন। ভাগৱতৰ ৰহস্যটো ইয়াতে লুকাই আছে। মই যি কি নহওক সেই সমস্তবিলাক উদ্ধাৰ পাব। আৰু তাৰপিছত যিমানবিলাক সাধু সন্ত মহন্ত ক'ৰবাত পাপত লুকাই থাকিব, ভয়ত লুকাই থাকিব, কৃষ্ণৰ প্ৰভু ভগৱন্তৰ ঠিক কল্কি পুৰুষৰ অৱতাৰক সমস্তকে ধ্বংস কৰাৰ পিছত তেওঁ যেতিয়া শান্ত মূৰ্তি লৈ ধ্যান কৰিব, তেওঁ বোলে গোন্ধ সুবাসে দেহৰ সুবাসে সমস্ত বায়ুমণ্ডল এক সুগন্ধিত পৰিৱেশ দিব। সেই সুগন্ধ লৈ সেই সন্ত সাধুসকল য'ত লুকাই আছিল তাৰ পৰা ওলাই আহিব। কল্কি পুৰুষক দৰ্শন কৰিব, চতুৰ্ভুজ ৰূপটো তেওঁলোকেও দেখা পাব। আৰু ভগৱন্তে তেওঁলোকক যিখিনি জ্ঞান দিব, বুদ্ধি দিব, যিখিনি তেওঁলোকক কৃপা কৰিব, তাৰ জৰিয়তে সেই অল্পমতি সূৰ্যকায় সেই অংকুষ্ট প্ৰমাণ এক চুটি চাপৰ বাওনা সদৃশ সেই জীৱবিলাকৰ পৰা যিবিলাক বংশ বিস্তাৰ হ'ব, সেই বংশ বিস্তাৰত তেতিয়া সেইসকলৰ সত্যযুগত মনুষ্যৰ আকাৰ যিমান আছিল, ঠিক তেনেকুৱা ডাঙৰ দীঘল শকত আৱক বিশ্ব পুষ্ট তেনেকুৱা প্ৰতি সন্তানৰ জন্ম হ'ব। পুণ্য অৰ্জন কৰি, ধৰ্ম অৰ্জন কৰি, ভক্তি সাধনা কৰি তেনেকুৱা এক সত্যবান পুৰুষক জন্ম যেতিয়া দিব, সেই সকলৰ জৰিয়তে ভগৱন্তে পুনৰ সত্যযুগ আৰম্ভ কৰিব। এই প্ৰভু ভগৱন্তৰ মহালীলা। আজি ভাগৱতে সেই তত্ত্বটোকে ক'বলৈ গৈছে যে এক নামত শৰণ লোৱাৰ বাহিৰে কলিযুগত আৰু গত্যন্তৰ নাই। যিটো নাম ধৰ্ম প্ৰচাৰৰ কাৰণে কৃষ্ণ আহি বসুদেৱৰ পুত্ৰ দৈৱকীৰ পুত্ৰৰূপে পৰিচয় দি প্ৰকৃততে তেওঁ এইটো দেখুৱাই থৈ গ'ল যে আচলতে মই কাৰো যে পুত্ৰ নহওঁ। এই কথাটো প্ৰমাণ হৈ গ'ল যেতিয়া তেওঁ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যোৱাৰ ফলত তেওঁৰ দেহটো এৰি থৈ যোৱা নাই। যদি পাৰ্থিৱ দেহ হ'লহেঁতেন, পাৰ্থিৱ জগততে এৰি থৈ কেৱল আত্মাটো গুচি গ'ল। কিন্তু প্ৰভু ভগৱন্তৰ আত্মাৰ লগতে দেহটো গুচি গ'ল। এইটো দেহ আচলতে মনুষ্য দেহ নহয়। এতিয়া আচল ৰহস্যটো মনুষ্যৰ ধৰ্মৰে প্ৰভু ভগৱন্তে কোনো কৰ্মই কৰা নাই। ঈশ্বৰ ধৰ্ম, ঈশ্বৰ শক্তিৰে সমস্ত কৰ্ম কৰিছে। আৰু দৈৱকী গৰ্ভপাত যে তেওঁ সঁচা সঁচাকৈ মানৱ সন্তান ৰূপতে জন্মগ্ৰহণ কৰা নাই, তাৰ প্ৰমাণটো বসুদেৱে জন্ম সময়তে পালে, দৈৱকীও জন্ম সময়তে পালে।
প্রথম দেখি বকুলের কি পারে চতুর্ভুজ মূর্তি রত্ন অলঙ্কারে সুশোভিত 32টা মহা অলঙ্কার পরিবেষ্টিত চতুর্ভুজ মূর্তি শঙ্খ চক্ৰ গদা পদ্মকে আদি কৰি সমস্ত ভূ নাৰায়ণৰ ৰূপটো লৈ তেওঁ এগৰাকী নাৰীৰ গৰ্ভৰ পৰা ওলাই আহিব নোৱাৰে। এই যুগমায়াৰ কাৰণতহে দৈৱকীৰ গৰ্ভস্থ হোৱা স্বৰূপটো জগতত দেখুৱাইছে। প্ৰকৃততে দৈৱকীৰ গৰ্ভৰ সন্তানেই নাই, কিন্তু লোকক বিশ্বাস দিয়াব লাগিব। গতিকে সেইজন আছে জগতৰ পিতা জগতৰ মাতা, সি কাৰো পুত্ৰ হ'ব নোৱাৰে, কাৰো জুৰি যাব সন্তান হ'ব নোৱাৰে। সেইকাৰণে তেওঁ অলৌকিক কৰ্মবিলাক কৰিছে। হয়নে নহয় চাওকচোন, 3 দিনৰ দিনাখনে পুতলা কৰিব পাৰে নেকি? 16 গোপীৰ লগত যত গোপীৰ লগত কৃষ্ণ ৰূপ ল'ব পাৰে নেকি? 16,108 নাৰীৰ লগত একেলগে সহবাস কৰি কোনো এগৰাকী নাৰীকে বুজাবৰ কাৰণে বুজিবৰ কাৰণে সুযোগ দিয়া নাই যে কৃষ্ণ আচলতে মোৰ লগতহে আছে, বেলেগৰ লগত নাই। সকলোৱে ভাবিছে নাই বেলেগৰ লগত আস্থাটো বেলেগ কথা, প্ৰত্যেকগৰাকী ভাষাই গম পাইছে যে কৃষ্ণ মোৰ লগত সৰ্বভূতে আছে। তেতিয়া এই অলৌকিক বিলাকো এজন মনুষ্যৰ দেহধাৰীজনে ল'ব পাৰিব। এটা দেহ এটা ঠাইতে তেওঁ থাকিব, সি দিব্য ৰূপে হওক যি শুদ্ধ ৰূপে হওক, এটা ঠাইতে এখন সমাজেহে তেওঁক দেখা পাব। আমি এতিয়া ইয়াত আছোঁ, আমাৰ এই মুহূৰ্তত এইটো ৰূপটো মৰিগাঁৱত কোনো দেখা নাপায়। আপোনালোক ইয়াত আছে, আপোনালোকৰ ৰূপটো ইয়াত গ'লে নহয় আপোনাৰ গৃহটো গৈ কোনেও বিচাৰি আপোনাক দেখা নাপায়। কিন্তু কৃষ্ণক য'তে বিচাৰে ত'তে দেখা পায়। নাৰায়ণৰ কৃষ্ণ দৰ্শনত কি ৰূপ আহিব দেখিছে নহয়? 16,000 লগতো এখন গৃহটো দেখিলে শেষত কি দেখিলে? বাটত ওলাই আহিলেও দেখা পায় বজাৰে হাতে কৃষ্ণই আছে, ইজনৰ লগত সিজনৰ কথা পাতি আছে, কৃষ্ণকে দেখিছে। গতিকে বাটে পথে য'তে চকু পৰে ত'তেই কৃষ্ণ। গতিকে ক'ত কৃষ্ণ? গতিকে সেই পৰমপুৰুষ ভগৱন্তজনে সেইকাৰণে ঐশ্বৰিক লীলাৰে এতিয়া জগতক সংবিধান কৰি তেওঁৰ নিজৰ দেহটোকো নশ্বৰ দেহ যে নহয় প্ৰমাণ কৰি সেইটোকো তেওঁ লৈ গুচি গ'ল। বাৰু যিকি নহওক, আহক ইয়াৰ পিছৰ পদলৈ আমি কৃষ্ণ গুচিল আছে কৃষ্ণ গুচিল আচাৰা হৌচ সৈক্য ধৰ্ম একাকাৰ লোক মনে শুনি দেখা নাথাকা ও যাইবে না লোক এর আমি কেতি ঘরে ঘরে কৃষ্ণ তো বিনয়ী গতি নাই ও জানিয়া লয় রানা ও দুঃখর ভাগর
আছে মহাগুণ কেবল কৃষ্ণ কীর্তন করতে উপদে ভোকে দেখিলগে ভকতর ভাগে কৃষ্ণকে করায় রাখ লভিব মুকুতি তরিবা ভকুতি জমরু যাত নাতাপ রাম কৃষ্ণ কিঙ্করে রসিল শঙ্করে নলৈব মতি বৈকুণ্ঠ যাইব জয় কৃষ্ণ সাধু আমাক আৰু এটা মহাজ্ঞান দিছে যে কলকীৰ শেষতো যিবিলাক জীৱ থাকিব কলিৰ শেষত সেইবিলাক জীৱনৰ মুক্তি পাব এইটো মই ভাবিলোঁ কিন্তু আমাৰ সংস্থাই এই নৰদেহা কেইদিনলৈকে আমি ৰক্ষা কৰিব পাৰিম এইটো ভগৱন্তে কৃপা কৰিছে যে যুগৰ অন্তলৈকে জীয়াই থাকি কোনেও মুক্তি বাঞ্ছা কৰাটো কেতিয়াও পুৰুষালী হ'ব নোৱাৰে গতিকে প্ৰভুৱে কৃপা কৰিছে যে যুগৰ অৱসানলৈকে ৰৈ থাকিব লাগে এবাৰ মনুষ্য জীৱন পালে তেওঁ সংসাৰৰ পৰা মুক্ত হৈ যাব পাৰে মুক্তি হৈ যাব পাৰে কলিৰ মনে চাৰিওফালে আগুৰি আছে তাৰ মাজতো কেনেকৈ মুক্তি পাব পাৰে সমস্তই দেহটো ধৰি 4,32,000 সময়সীমালৈকে আমি অপেক্ষা কৰাৰ কি প্ৰয়োজন আছে এইটো জন্মৰ পিছত আমি কি জন্ম ল'ম তাৰ কি কথা আছে গতিকে সেই প্ৰযুক্তি দিছে যে মধ্য সময়ত নিজৰ জীৱন কালত যদি আমি মুক্তি পাব লাগে আমি ভাগৱতৰ পৰা এই মহাশিক্ষাটো ল'ব লাগিব কাৰণ যিকোনো সময়তে কাল আৰু জমলোকে আমাৰ পৰমায়ু হৰণ কৰি লৈ গৈ আছে যিকোনো মুহূৰ্ততে আমাৰ জীৱন সমাপ্তি হ'ব আমি যেতিয়া দুখ কৰি ভুল কৰি মায়াত নিমজ্জিত হৈ অজ্ঞানী হৈ আমাৰ দুৰাচাৰ কৰি আমাৰ পাপ কৰি জমে আমাক ধৰিবৰ কাৰণে বাট চাই আছে কোন মুহূৰ্তত ধৰি নিয়ে ক'ব নোৱাৰে কিন্তু জনে ধৰিব নোৱাৰাকৈ আমি যদি নিজকে ৰক্ষা কৰিব লাগে তেতিয়াহ'লে এক কৃষ্ণ নামৰ বাহিৰে আমি কেতিয়াও জমৰ গায়ৰ পৰা হাত সাৰিব নোৱাৰোঁ কৃষ্ণৰ নাম ল'লেই নহ'ব কৃষ্ণৰ নামৰ দত্তৰে কৃষ্ণ বুজিবৰ কাৰণে যত্ন কৰিব লাগিব কৃষ্ণ বুলি কোৱাৰ লগে লগে এটা নামত তেওঁ জন্মৰ পৰা মৃত্যুলৈকে যিমানবিলাক লীলা কৰিলে সেইখিনি স্মৰণলৈকে আহিব লাগিব ভকতে ভগৱন্তক এটা এটা নাম দিছে ভগৱন্তে কিন্তু নিজে নিজে নাম লোৱা নাই আমিও নিজে নিজে নাম লোৱা নাই লৈছোঁ জানো পিতৃ মাতৃয়ে নাম দিছে সমাজে নাম দিছে কিবা এটা লক্ষণ দেখা পায় বুজি পায় আমাক কিবা এটা নাম দিছে তদ্ৰুপ ভগৱন্তেও যাক যাক যেনেকৈ কৃপা কৰিছে যিয়ে কৃপা পাইছে বুলি তেওঁ বিশ্বাস কৰিছে সেইসকলে ভগৱন্তৰ ওপৰত কৃতাৰ্থ হৈ তেওঁ এটা নাম দিছে আৰু সেই নামটো প্ৰভু ভগৱন্তে আনন্দ মনে গ্ৰহণ কৰিছে এতিয়া সেই নামত সেই তত্ত্বটো পাব লাগিব ভগৱন্ত কিয় জগন্নাথ হ'ল এই নামটো তত্ত্বটো তাৰ লগত আহিব ভগৱন্ত কিয়
বাসুদেৱ হ'ল বাসুদেৱ বুলি কোৱাৰ লগে লগে তাৰ কথাটো মনলৈ আহিব তেতিয়া সেই নামত আমি নিশ্চয় গতি পাম সেইকাৰণে কৈছে দুখৰ সাগৰ যদি গলিটো আঁতু আছে মহাগৈ কেৱল কৃষ্ণৰ কীৰ্তন কৰোঁতে উপজয় সমস্ত পূৰ্ণ এতিয়া যি দুখৰ কথা কৈ কৈ কলিযুগক আমি গালি দি আছো দুৰ্জন বুলি তেওঁক এনেদৰে তিৰস্কাৰ কৰি আছো কিন্তু তেওঁ বোলে মহাগুণ কি যে তেওঁৰ যুগত জন্মগ্ৰহণ কৰা নৰসকল অল্পায়ু হ'লেও অকণমান সময় তেওঁ মন বুদ্ধি স্থিৰ কৰি কৃষ্ণ নাম লৈ তেওঁ কৰি যাব পাৰে গতিকে কলিযুগত জীৱকসকলে কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা এই পাৰমাৰ্থিক ৰহস্যটো আমি উপলব্ধি কৰিব লাগিব সেইখিনি উপলব্ধি নকৰাৰ কাৰণে আমি কলি মহা দানৱ বুলি দস্যু বুলি দৈত্য বুলি আমি বিভিন্ন বেয়া বেয়া বিশ্লেষণৰ জৰিয়তে ক'ব বিচাৰোঁ কিন্তু প্ৰকৃততে সেইটো গতিকে এই কলিযুগত কেৱল ভগৱতৰ সংগ লৈ কৃষ্ণ নাম লোৱা অভগতৰ সংগ লৈ কৃষ্ণ নাম ল'লে কামত অভগতে সদায় বিষয়ৰ লগত সম্বন্ধ কৰি ৰাখে কৃষ্ণক বিষয়ৰ লগত সম্বন্ধ ৰাখি নাম ল'লে আমি কিন্তু সংসাৰ পৰা কৰিব নোৱাৰিম সংসাৰ কেৱল মজিহে থাকিব লাগিব সেইকাৰণে কৈছে লভিবা মুকুতি কৰিবা ভকতি যমৰ উদাপনা তাপ যমৰ যন্ত্ৰণা তাপৰ পৰা মুক্তি হোৱাৰ সেই উপায় যে কৃষ্ণ নাম ল'ব লাগে যি কৃষ্ণ লীলা কৰি থৈ গ'ল সেইখিনিক আমি স্মৰণ কৰিব লাগে আৰু সেই গোটেই তত্ত্ব কথা উপদেশৰ আকাৰত শংকৰদেৱ গুৰুজনায়ো আমাক এই জ্ঞান দিছে কৃষ্ণৰ নাম নলৈ আমি পাখণ্ড মতি যেন হ'ব নোৱাৰোঁ তাৰ কাৰণে আমি সাৱধান হ'ব লাগে আৰু সদায় আমি ৰাম নাম আমি অহৰহ তপ কৰিব লাগিব জপ কৰিব লাগিব তাৰ জৰিয়তে এদিন হ'লেও বিষয়ৰ মনৰ মলৰ পৰা আমি পৰিত্ৰাণ পাম এই ভাগৱতৰ মহা ৰহস্য কৃষ্ণ কৃষ্ণ